প্ৰথমে 70,000 ব্যৱধানত ধৰিম বুলি ভাবিছিলোঁ। আজি ৰাইজৰ যি উৎসাহ লাহে 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 বাঢ়ি গৈ আছে। 70,000 বাঢ়ি যাবগৈ এতিয়া। আপুনি খুব গান গায়, এতিয়া অকণমান যদি আজিৰ দিনটোত এটা গান না আজিৰ দিনটো গান নাগাওঁ, আজি আনন্দৰ দিন, ফূৰ্তি কৰিব লাগে। আনন্দৰ এটা গান বিজু হাজৰিকা হৈছে আপোনাৰ সন্মুখত এতিয়া মনোনয়ন দাখিল নাই কৰিব। মই তেখেতক মানে লগ কৰিবলৈ ৰৈ আছোঁ, শুভেচ্ছা এটা দিবলৈ। মই দি আহিলোতো, শুভেচ্ছা দিবলৈ ৰৈ আছোঁ। হ'ব, কিমান ভোটত জিকাৰ আশা? এতিয়া 70,000 প্ৰথম আছিল, এতিয়া বাঢ়ি গৈ আছে, কিমান হয় ঠিক নাই আৰু। বিৰোধীয়ে কিমান পাব ইয়াত? বিৰোধীয়ে 30-40,000 পাব, 30-40,000 তাৰ পাব নাপায়। মানে জাগিৰোড আৰু মৰিগাঁও এই দুটা বিধানসভা সমষ্টিৰ বিৰোধী ইয়াত বুলি একো নাই নেকি? ধৰিছাত বিৰোধী নাই, বাদ দিয়ে আৰু এনেই গণতন্ত্ৰ দেশত নিৰ্বাচন দিব লাগে, নমুন্যত দিব লাগে, দিব আৰু লাভ একো নহ'ব। লাভ একো নাই। তেওঁলোকে মিছাতে আচলতে নিৰ্বাচন খেলিব নেকি? নিয়মমতে তেওঁলোকে আচলতে চাইডাই কৰিব লাগে নিয়মমতে। আমাৰ নিচিনা মানুহ হ'লে আমি চাইডাই কৰিম, জানিমেই হাৰিমেই, টকা পইচা কিয় লছ কৰোঁ। কিন্তু কালি আকৌ অখিল গগৈ আৰু গৌৰৱ গগৈ মানে একেলগ হৈছে, এবাৰ মিত্ৰতা হ'ব, 3টা গগৈ নামিব, কিবা লাভ হ'বনে নহয়? একোডাল লাভ নহয়, একোডাল লাভ নহয়, অখিল গগৈ আৰু গৌৰৱ গগৈ লগ লাগি একো লাভ নহ'ব। একো লাভ নহয়। গ'ল আৰু সিহঁতৰ সেইদিন, কেইবছৰ নহ'ব আৰু 30 বছৰ পিছত হ'ব পাৰে।